গুৱাহাটীৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত অৱস্থিত মংগলদৈ চহৰৰ কলাইগাঁও অঞ্চলৰ মুক্তিযুঁজাৰু বয়োজ্যেষ্ঠ নাগৰিক এয়া শ্ৰী পানীৰাম দাসৰ ঘৰ। 1917 চনৰ 7 এপ্ৰিলত জন্মগ্ৰহণ কৰা, 1937 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰা আৰু 1942 চনত ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা ভাৰত ত্যাগ আন্দোলনত 2 বছৰ সশ্ৰম কাৰাবাস খটা শ্ৰী পানীৰাম দাস জীবনৰ 87 বছৰ বয়সতো সফল ডেকাৰ দৰে 10 বছৰীয়া স্বাস্থ্যৱান হৈ জীৱন নিৰ্বাহ কৰি আছে। আপোনাৰ এতিয়া বয়স কিমান? বয়স এতিয়া 87। স্বাস্থ্য সম্পৰ্কে পঢ়া শুনা নহ'লেও খাটি বস্তু খাইছিলোঁ। ঘৰত গাখীৰ আছিল আৰু খাটি বস্তু, বজাৰৰ কিনা বস্তু প্ৰায় নাছিলে আমাৰ ঘৰত। সৰিয়হৰ তেল, ঘৰৰ গাখীৰ, সেইবিলাকৰ কাৰণে মোৰ স্বাস্থ্য ভাল আছিল। আজৰি সময়ত বাতৰি কাকত পঢ়ি আৰু নাতি নাতিনীৰ লগত খেলি সময় কটায়। যঁতৰত খুটা কাটি ভাল পোৱা শ্ৰী দাসে গান্ধীৰ আদৰ্শক আজিও জীয়াই ৰাখিছে। দ্বিতীয় শ্ৰেণীত পঢ়োঁতে এটা উজনি অসমৰ যোৰহাটৰ মানুহ আমাৰ ঘৰত আছিল। তেওঁ 3 মাহ নে 6 মাহ আছিল। আহি গোটেই আমাৰ ঘৰত থকা পুৰণি পুথিবিলাক, মন্ত্ৰবিলাক আৰু কাইথেলী আখৰৰ পুথিবিলাক নকল কৰি লৈছিল আৰু মোকো নকল কৰিবলৈ কৈছিল। আৰু তেওঁ যাবৰ পৰত মোক এটা সুন্দৰ পিতলৰ 2 ফালে নিপ থকা কলম এটা উপহাৰ দিছিল। তেওঁ মইনা বুলি মাতিছিল। সেইকাৰণে মই এটা বৰ সাত্বিক ভাৱত আছিলোঁ আৰু সাত্বিক ভাৱত থকাৰ কাৰণে মোৰ বেমাৰ আজাৰ প্ৰায় নহৈছিল আৰু এতিয়াও বেমাৰ আজাৰ বৰ নাই। 1951 চনত গুৱাহাটীৰ পৰা কলাইগাঁওলৈ প্ৰায় 100 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি অহা যোৱা কৰা শ্ৰী দাসে জীৱনৰ এই বয়সতো খোজকাঢ়িয়েই ভাল পায়। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা তাম্ৰপত্ৰৰে সন্মানিত হোৱা আৰু অঞ্চলটোৰ বিভিন্ন জনলৈ সুপৰামৰ্শ আগবঢ়োৱা শ্ৰী দাস অঞ্চল সকলোৰে প্ৰিয় আৰু প্ৰেৰণাৰ উৎস। স্বাস্থ্য ভালে ৰখাৰ প্ৰথম কথা, মই ডাঠি কওঁ কাৰণে বিশ্বাস কৰক নকৰক, সৃষ্টিকৰ্তাক সদায় মনত ৰাখিব লাগে। অবিৰাম, পাৰিলে অবিৰাম, নহ'লে খন্তেকীয়া হ'লেও তেওঁ যে সৃষ্টি কৰিছে আমাক, আমি কি একোৱেই নহয়, এই কথাখিনি চাব লাগে। মানে এটা মই উপদেশ পাইছিলোঁ, হেভ নাথিং বি নাথিং। এইটো মই ডাঙৰ উপদেশ পাইছিলোঁ আৰু সেই উপদেশ মতে মই চলি আছোঁ আৰু ভয়ংকৰ শক্তি পাইছোঁ মই তাত। 5 জন ল'ৰা, এজনী ছোৱালী, 4 গৰাকী বোৱাৰীৰ লগতে নাতি নাতিনীৰ সৈতে জীৱনৰ এই বয়সতো সুস্বাস্থ্যৰ গৰাকী হৈ অঞ্চলটোৰ লগতে অসমবাসী ৰাইজৰ আদৰ্শস্বৰূপ শ্ৰী পানীৰাম দাসলৈ থাকিল আমাৰ কল্যাণীৰ তৰফৰ পৰা দীৰ্ঘায়ু কামনা। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বহুত কম মানুহে বতৰত হোৱা